মই ভাবিলোঁ যে কি এইটো নাটকৰ কিতাপ আজিকালি যথেষ্ট ওলায়ো নোলাই বুলিও মই নকওঁ কিন্তু তাৰ মাজতে জিৰচং থিয়েটাৰে 30টা বছৰ অসমীয়া নাট্য সাহিত্য নাটক প্ৰযোজনাৰ লগত জড়িত হৈ আমি আছোঁ আৰু সেইটো ভাবি আজিৰ দিনত মোৰ নিজৰে ভাল লাগে যে আমি কেনেকৈ মানে 30টা এনেকৈ ধুমুহাৰ নিচিনা এটা পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আমি জিৰচং থিয়েটাৰে 30টা বছৰ 2025ত আমি উদযাপন কৰিবলৈ ওলাইছোঁ আৰু তাৰ প্ৰাক মুহূৰ্তত আমি ভাবিলোঁ যে এলানি কিতাপ প্ৰকাশন কৰিলে আমি ভাল হয় আৰু সেইকাৰণে আমাৰ যিবিলাক পুৰণা সাহিত্য আছে যিবিলাক সাহিত্যৰ আধাৰত আমি নাটক কৰিছোঁ তাৰে 5খন নাটকৰ সংকলন কৰি এই কিতাপখন উলিয়াইছোঁ আৰু এই কিতাপখনত মোৰ মতে বহুতৰে ভাল লগা এখন উপন্যাস দেৱীপীঠৰ তেজ বামুণী ৰয়ছম গোস্বামী ডাঙৰীয়ানীৰ সেই কিতাপখন উপন্যাসখন যেতিয়া উপন্যাসিকা যেতিয়া প্ৰকাশ হৈছিলে ঠিক তাৰ এবছৰৰ পিছতে সেই নাটকখন আমি মঞ্চস্থ কৰিছিলোঁ নাটক কৰি পেলাই আৰু বাইদেৱে চাইছিলে বাইদেৱে তাৰ বিষয়ে বহুত তেখেতৰ লগত আলোচনা হৈছিলে কামাখ্যাৰ ওপৰত এগৰাকী মহিলাৰ বিবাহৰ পিছতেই স্বামীয়ে মহিলাগৰাকীক পৃথিৱীত এটা সৰু দাগ থকাৰ কাৰণে কেনেকৈ উভতাই পঠাই দিছিলে সেইটো এটা বিৰহ বেদনাৰ মহিলাগৰাকী পদ্মপ্ৰিয়াৰ কাহিনীৰে এইখন নাটক তাৰোপৰি আন এজন অসমৰ প্ৰসিদ্ধ নাট্যকাৰ আৰু লগতে গল্প লেখক তেখেত হৈছে মহেন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়া মহেন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়াৰ এটা উপন্যাস এটা গল্প আছে হাই গল্পটোৱে গোটেই গল্পটোতে কৈ আছে দৌৰ আমি সেই বস্তুটো আনিছিলোঁ যে কি মানুহৰ জীৱনৰ দৌৰ প্ৰতিদিনাই আমি দৌৰি আছোঁ কলৈ দৌৰিছোঁ অথচ বহুত সময়ত আমি নাজানো সেই গল্পটো মোৰ এনেকুৱা লাগে যে সদায় মানে প্ৰতিটো সময়ৰ কাৰণে এটা উপযুক্ত আমি প্ৰতিজন মানুহে সকলো সময়তে দৌৰি আছোঁ টিউশ্যন হওক ল'ৰা ছোৱালী হওক বেমাৰ আজাৰ হওক বিভিন্ন ধৰণে চ' সেইটো 2 নম্বৰ গল্পটো 3 নম্বৰ ৰবীন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়াৰ এটা গল্প সেইটো হৈছে স্ত্ৰী পত্ৰ এগৰাকী স্বামীয়ে নিজৰ হাজবেণ্ডলৈ লেখা এখন পত্ৰ তাৰ ওপৰত আমি এখন নাটক কৰিছোঁ মহিলাগৰাকীয়ে যিখিনি কথা ঘৰৰ পৰিৱেশৰ মাজত থাকি পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ এখন ঘৰৰ মাজত থাকি কথা ক'ব পৰা নাছিলে সেই কথাখিনি মহিলাগৰাকীয়ে চিঠিৰ আকাৰে নিজৰ স্বামীলৈ চিঠি লিখে সেই নাটকখনক আমি ইতিমৃণালিনী দি কৰিছোঁ আৰু তাৰপিছত এখন হাস্যব্যংগ নাটক আছে হিন্দীৰ এজন প্ৰসিদ্ধ নাট্যকাৰ আছে গল্প লেখক আছে ফানীশ্বৰ নাথ ৰেণু আৰু তেওঁৰ লগতে অসমৰ এজন গল্প লেখক তেখেত হৈছে প্ৰাঞ্জল শৰ্মা বশিষ্ঠ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সেই দুইটা গল্প লগাই আমি এজন কবিৰ সাহিত্যৰ জগততনো কেনেকৈ প্ৰশাসন চলি থাকে এজন সাহিত্যিকক লৈ কেনেকুৱা জল্পনা কল্পনা কথা বতৰা হয় তাৰ এটা হাস্যমধুৰ কাহিনীৰে সেইটো আৰু অনুৰাধা শৰ্মা পূজাৰী সাহিত্য একাডেমী বঁটা বিজেতা তেখেতৰ বিষয়ে মই নতুনকৈ একো কথা কোৱাৰ প্ৰয়োজন নাই তেখেতৰ এটা গল্প হৈছে সেইটো বাদুলিত এগৰাকী অলংকাৰ প্ৰিয় চৌখিন মহিলাই আজি ঘৰত হ'ব লগা এটা পাৰ্টিৰ কাৰণে বেংকৰ পৰা তেখেতে লকাৰত থোৱা জুৱেলাৰীখিনি আনিবলৈ গৈ শনিবাৰ দেওবাৰ দুদিন তাতে তেওঁ বন্ধ হৈ থাকি যায় আৰু সেই মহিলাগৰাকীৰ অলংকাৰ প্ৰীতি আৰু সমসাময়িক সময়ৰ অৰ্থনৈতিক অৱস্থা সামাজিক অৱস্থা আৰু এগৰাকী মহিলাই যেতিয়া লকাৰটোৰ ভিতৰত দুৰাতি থাকি গৈছে সেই তাৰ কাহিনীৰে বাদুলি আৰু অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ লগত যেতিয়া কথাখিনি আলোচনা হৈছিলে বাইদেৱে কোৱা মতে এইটো এটা সঁচা ঘটনা আছিলে তেখেতে বাতৰি কাকতত এটা নিউজ পঢ়িছিলে আৰু সেই নিউজটোৰ পৰা বাইদেউ অনুপ্ৰাণিত হৈ পেলাই বাদুলি গল্পটো ৰচনা কৰিছিলে আৰু আমি এই 5টা গল্পৰ ওপৰত আধাৰিত এই গল্পখিনিৰ ওপৰত আমি 5খন নাটকৰ কালেকশ্যন পদ্মাপ্ৰিয়া বিন্দু ভোগজৰা আৰু জানকীৰ কথাৰে বুলি এইবোৰ আচলতে গোটেইকেইটা চৰিত্ৰৰ নাম পদ্মাপ্ৰিয়া দেৱীপীঠৰ তেজৰ চৰিত্ৰ জানকী অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ গল্পটোৰ চৰিত্ৰ বিন্দু ৰবীন্দ্ৰনাথ টেগৰ ডাঙৰীয়াৰ গল্পৰ চৰিত্ৰ এইখিনিক লৈ পেলাই আমি কিতাপখন প্ৰকাশ কৰি উলিয়াইছোঁ কিতাপখন পৰিৱেশন কৰিছে বৰ্ণ গুৱাহাটী বুক ফেয়াৰৰ যিটো 42-43 নম্বৰ বিপণীত কিতাপখন উপলব্ধ থাকিব আৰু মই ভাবিছোঁ যে অসমীয়া নাট্য সাহিত্যৰ অনুৰাগীসকলে নাটকৰ অনুৰাগীসকলে আৰু সাহিত্যৰ অনুৰাগীসকলেও বা যিসকলে কিতাপ পঢ়ি ভাল পায় মই বৰ ভাল পাব বুলি মই ভাবিছোঁ কাৰণ মই নিজে যেতিয়া কিতাপখন প্ৰকাশৰ আগমুহূৰ্তত গোটেই নাটকখিনি পুনৰ পঢ়িছোঁ মোৰ নিজৰে খুব ভাল লাগিছে আৰু অনুৰাধা পূজাৰীৰ গল্পটোৰ পংকজজ্যোতি ভূঞা ডাঙৰীয়াই অভিযোজনা কৰিছে নাট্যৰূপ দিছে গতিকে মই ভাবিছোঁ যে অসমীয়া দৰ্শকে পাঠকে আমাৰ কিতাপখন আদৰণি ল'ব আমাক আশীৰ্বাদ দিব আৰু আমি ভৱিষ্যতে আৰু নাটকৰ পুথি প্ৰকাশন কৰি থাকিবৰ কাৰণে উৎসাহিত হৈ থাকিম আন্তৰিক ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত